ভোগালী বিহুৰ প্ৰাকখনত উদীয়মান কণ্ঠশিল্পী জিতুল ষ্টাকৰ কণ্ঠত এটি বিহু সুৰীয়া গীত নাচনি। গীতটি মুকলি কৰে পূব বংশৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি মালাকৰে। কামৰূপৰ ডাম্বৰৰ উদীয়মান কণ্ঠশিল্পী জিতুল ষ্টাকৰ এই গীতটি ডাম্বৰৰ নিজ বাসগৃহত উন্মোচন কৰা হয়। গীতটি জিতুল অফিচিয়েল নামৰ ইউটিউব চেনেলত বৰ্তমান উপলব্ধ। বিজয় কুমাৰ মিউজিকৰ সুৰ আৰু ব্যৱস্থাপনাত আৰু বিতুপন ৰাভাৰ সংগীতত নাচনি বিহু সুৰীয়া গীতটি অসমবাসীয়ে আদৰি ল'ব বুলি আশা কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। সকলোকে আশীৰ্বাদ কৰিব সকলোৱে, আৰু গীতটি সকলোৱে চাব আৰু ছাপোৰ্ট কৰিব। আৰু গীতটি ইতিমধ্যে মোৰ ইউটিউব চেনেল জিতুল অফিচিয়েলত মুক্তি লাভ কৰিছে। আৰু সকলোকে এইটোৱে কৈছোঁ যে আগন্তুক সময়ছোৱাত যাতে মোক সকলোৱে মৰম কৰে, আশীৰ্বাদ কৰিব আৰু গীতটি সকলোৱে যেন আঁকোৱালি লয়। গীতটি মুকলি কৰিলে আমাৰ পূব বংশৰ মহাবিদ্যালয়ৰে শিক্ষক মহোদয়, মোৰ মৰমৰ ধ্ৰুৱজ্যোতি ছাৰে। তো তেখেতে আজি গীতটি মুকলি কৰি দিলে, নাচনি গীতটি মোৰ।